এজন মানুহ হিচাপে নৱজ্যোতি কলিতা কবি অজয় কুমাৰ শীল। তেওঁ শব্দৰে নহয় নীৰৱ কৰ্মৰে কথা কয়। হুলস্থুল ভিৰৰ মাজতো মানুহৰ চকুত লুকাই থকা অকথিত দুখবোৰ তেওঁ সহজেই পঢ়ি লয়। মানৱ দৰদী বুলি ক'লেই কেৱল দয়া বুজালে ভুল হ'ব। তেওঁ অন্যায়ৰ সন্মুখত থিয় হয়, সত্যৰ আগত নম্ৰ, মিছাৰ সন্মুখত অটল দৃঢ় সাংবাদিক। তেওঁ কলম তেওঁৰ হাতত অস্ত্ৰ নহয়, ই এক দীপশিখা যি অন্ধকাৰ চিনে প্ৰশ্ন তোলে আৰু সমাজক সঠিক পথ দেখুৱায়। সামাজিক মানুহ হিচাপে তেওঁ মঞ্চৰ উজ্জ্বল পোহৰ নহয়, বৰং মাটিৰ ঘাম গন্ধৰে গঢ়া গাঁও মানুহ জীৱনৰ সৰল কথাবোৰেই তেওঁৰ হৃদয়ৰ ভাষা। তেওঁ এজন ভাল বন্ধু, সহজ সৰল স্পষ্টবাদী। মুখত মিঠা কথা কোৱাৰ আগতেই হৃদয়ত সঁচা কথা ৰাখে। দুখত ওচৰলৈ আহে, সুখত নিঃশব্দে হাঁহে। বন্ধুত্বৰ নামত অভিনয় নহয়, তেওঁ বিশ্বাস বুজে। প্ৰয়োজনত কাষত থিয় হয়, স্বাৰ্থ আহিলে নীৰৱে আঁতৰে। তেওঁ বেলেগ কাৰণ তেওঁৰ নিস্বাৰ্থ। প্ৰশংসাৰ পিছে নহয়, অন্তৰৰ দায়বদ্ধতাৰ বাবে নীৰৱে কাম কৰি যায়। এজন মানুহক যি যি গুণ লাগে তেওঁ তাৰ তালিকা নহয়, তেওঁ নিজেই উত্তৰ, এটা জীৱন্ত দৰ্শন। সময়ে গঢ়া এজন ভাল মানুহ নৱজ্যোতি কলিতা।